নমস্কাৰ, অংকুৰণ IAS একাডেমীলৈ আপোনালোক সকলোকে স্বাগতম। আজি আমাৰ বিষয়বস্তু হৈছে চিটিজেন আপৰাইজিং অফ আছাম, অৰ্থাৎ অসমৰ কৃষক বিদ্ৰোহসমূহ। এই কৃষক বিদ্ৰোহে অসমৰ ইতিহাসৰ পাতত এক গুৰুত্বপূৰ্ণ ভূমিকা লাভ কৰিছে। আহকচোন আমি এই ভিডিঅ'টোৰ জৰিয়তে অসমৰ এই কৃষক বিদ্ৰোহৰ বিষয়ে অলপ জানিবলৈ চেষ্টা কৰিম। চিটিজেন আপৰাইজিং ইন আছাম। এই অসমৰ কৃষক বিদ্ৰোহৰ মূল কাৰণটো হৈছে ব্ৰিটিছসকলে নিজৰ ইকনমিক আৰু ছ'চাইটিৰ যিখিনি ৰুল ৰেগুলেশ্যন বা প্লেনিংছ, সেই প্লেনিংবোৰে শোষণ কৰিবলৈ যি চেষ্টা কৰিছিল আমাৰ কৃষকসকলক, তাৰ বিৰুদ্ধাচৰণ কৰি এই কৃষক বিদ্ৰোহৰ সূচনা হৈছিল। আমি সকলোৱে জানো ব্ৰিটিছৰ যিবোৰ এক্সপ্লইটেটিভ প্লেণ্টেশ্যন ইকনমি আৰু যিবোৰ ৰেভিনিউ পলিচিছ আছিল বা আমাৰ চাহ খেতিয়কসকলৰ ওপৰত যিবোৰ ফ'ৰ্চ লেবাৰ আছিল, সেইবাবে যথেষ্ট আমাৰ কৃষকসকল অসুবিধাৰ সন্মুখীন হৈছিল, যাৰ বাবে তেওঁলোকে বিদ্ৰোহ কৰিবলৈ লৈছিল। আৰু তাৰ ফলশ্ৰুতিৰূপেই আমি অসমত বিভিন্ন ঠাইত এই কৃষক বিদ্ৰোহসমূহ দেখিবলৈ পাওঁ। কৃষক বিদ্ৰোহৰ বিভিন্ন কাৰণ আছিল। বিভিন্ন কাৰণ থকাৰ উপৰিও যিবোৰ ৰেভিনিউ পলিচিছ আছিল, যেনেকে জমিনদাৰী ছিষ্টেম, ৰায়তবাৰী ছিষ্টেম, বা ব্ৰিটিছসকলে আৰু এটা ছিষ্টেম আনিছিলে মহলবাৰী ছিষ্টেম। এই ছিষ্টেমসমূহৰ অপ'জ কৰিবলৈ গৈ কৃষক বিদ্ৰোহসমূহৰ সূচনা হৈছিল। আমাৰ অসমত বিশেষকৈ জমিনদাৰী আৰু ৰায়তবাৰী ছিষ্টেমটো আমি দেখিবলৈ পাওঁ। এই জমিনদাৰী আৰু ৰায়তবাৰী ছিষ্টেমটোৱে আছিল মূল কাৰণ। এই জমিনদাৰসকল বা কৰৰ যিখিনি বৃদ্ধি হৈছিল, ব্ৰিটিছক যিবোৰ কৰ দিবলগীয়া হৈছিল আমাৰ কৃষকসকলে, তাৰ বিৰুদ্ধাচৰণ কৰিবলৈ গৈ যি বিদ্ৰোহৰ সূচনা হৈছিল, সেইবোৰকে আমি কৃষক বিদ্ৰোহ বুলি ক'ব পাৰোঁ। আৰু বিভিন্ন ঠাইত অসমৰ বিভিন্ন ঠাইত এই কৃষক বিদ্ৰোহসমূহৰ সূচনা হৈছিল। তাৰোপৰি ব্ৰিটিছসকলে আৰু এটা ৰুল আনিছিল, যিটো হৈছে ৱেষ্টলেণ্ড ৰুল অফ 1838। এই ৱেষ্টলেণ্ড ৰুলটোৱে আমাৰ যিবোৰ মাটি খালী পৰি আছিল বা অৰণ্যৰ মাটিবোৰত তেওঁলোকে বেলেগ ব্ৰিটিছসকলক আনি, ব্ৰিটিছ যিখিনি বনীয়া লোক আছিল তেওঁলোকক আনি সেই মাটিখিনিত খেতি কৰিবলৈ দিছিল। আৰু অসমৰ যিখিনি থলুৱা কৃষক, সেই থলুৱা কৃষকসকলক তাৰ অংশীদাৰিত্ব হ'বলৈ দিয়া নাছিল। যাৰ বাবে আমাৰ থলুৱা কৃষকসকলে এই কথাটোৰ বহুত অপ'জ কৰিছিলে। আৰু এই অপ'জৰ স্বাৰ্থতেই সৃষ্টি হৈছিলে আমাৰ কৃষক বিদ্ৰোহসমূহ। এতিয়া আমি প্ৰথমে আহকচোন জানিবলৈ চেষ্টা কৰোঁ জমিনদাৰী ছিষ্টেম বা ৰায়তবাৰী ছিষ্টেমনো কি আছিলে। তাৰ পাছত আমি চাম যে অসমৰ বিভিন্ন ঠাইত কেনেদৰে এই কৃষক বিদ্ৰোহসমূহ হৈছিল, ক'ত ক'ত হৈছিল, তাৰ বিষয়ে আমি পিছত জানিবলৈ চেষ্টা কৰিম পিছৰ শ্লাইডত। কিন্তু ফাৰ্ষ্টে আমি চাওঁ আহকচোন জমিনদাৰী ছিষ্টেম আৰু ৰায়তবাৰী ছিষ্টেমনো কি। জমিনদাৰী ছিষ্টেমত এই ছিষ্টেমটো আনিছিলে লৰ্ড কৰ্ণৱালিছে। লৰ্ড কৰ্ণৱালিছে এই ছিষ্টেমটো আনিছিলে 1793। চ' লৰ্ড কৰ্ণৱালিছে বিভিন্ন জমিনদাৰসকলক দায়িত্ব দিছিলে যে তেওঁলোকে এটা ফিক্সড ৰেণ্ট প্ৰতিজন কৃষকৰ পৰা ল'ব আৰু ব্ৰিটিছক দিব। আৰু এইটো এটা পাৰ্মানেণ্ট ছেটেলমেণ্ট ছিষ্টেম আছিলে। আৰু যিখিনি কৃষকসকলে যিখিনি উৎপাদন কৰিছিলে, তাৰ ফলত তেওঁলোকে কৰ জমিনদাৰসকলক দিবলগীয়া হৈছিল। জমিনদাৰসকল আছিল মিডলমেন, আৰু এই কৰ জমিনদাৰসকলে ব্ৰিটিছসকলক দিছিল। বা কেতিয়াবা যদি জমিনদাৰে কৰ দিব নোৱাৰে, সেইখন গাঁৱৰ যিখিনি কৃষকৰ দিবলগীয়া কৰ, যিমানখিনি ব্ৰিটিছে বিচাৰিছে, সেইখিনি যদি দিব নোৱাৰে, তেতিয়াহ'লে জমিনদাৰসকলে নিজৰ জমিনদাৰীও হেৰুৱাই পেলাইছিল। সেইবাবে কি কৰিছিলে, জমিনদাৰসকলে খুব প্ৰেছাৰাইজ কৰিছিলে আমাৰ কৃষকসকলক যিমান কৰ লাগে তাৰ সেইখিনি দিবলৈ। আৰু কৃষকসকলে তাৰ ফলত কোনো অকুপেঞ্চি ৰাইট নাছিলে সেই তেওঁলোকৰ মাটিবোৰত। যদি তেওঁলোকে কৰ দিব নোৱাৰিছিলে, তেতিয়াহ'লে সেই মাটিখিনি বেলেগক দি দিয়া হৈছিল বা জমিনদাৰসকলে জব্দ কৰি লৈছিল, তেনেকুৱা ধৰণৰ হৈছিল। চ' তেওঁলোকে এই ছিষ্টেমটোৰ প্ৰতি ক্ষুধিত হৈ কৃষকসকলে
বিভিন্ন সময়ত বিদ্ৰোহ কৰিছিল। তাৰ পিছত ইংৰাজসকলে এডমিনিষ্ট্ৰেশ্যনত আৰু উন্নত কৰিবলৈ বা ৰেভিনিউ পলিচিছবোৰ আৰু উন্নতিকৰণ কৰিবলৈ বা আৰু লাভৰ বাবে তেওঁলোকে মিডলমেনক আঁতৰাই দিছিল। মানে এই জমিনদাৰসকলক তেওঁলোকে ৰায়তবাৰী ছিষ্টেমটোৰ পৰা আঁতৰাই দিছিল আৰু কি কৈছিল যে ডাইৰেক্টলি কৃষকসকলে কৰ দিব পাৰিব ব্ৰিটিছক বা ব্ৰিটিছ গভৰ্ণমেণ্টক। চ' এই ৰাইটবাৰী ছিষ্টেমটো কেপ্টেইন এলেকজেণ্ডাৰ ৰিড আৰু ছাৰ থমাছ মুনৰোৱে 18th চেঞ্চুৰী শেষৰ ফালে আনিছিলে। বিশেষকৈ থমাছ মুনৰোৱে এইটো 19th চেঞ্চুৰী আগলৈকে ৰাইটবাৰী ছিষ্টেমটো বিভিন্ন জেগাত এপ্লাই কৰিছিল। ৰাইটবাৰী ছিষ্টেমটোত ডাইৰেক্টলি আমাৰ কৃষকসকলে ব্ৰিটিছক কৰ দিছিলে আৰু এই কৰৰ পৰিমাণটো খুব বেছি আছিলে। ইয়াত কোনো মিডলমেন নাছিলে যদিও কৰৰ পৰিমাণটো ইংৰাজসকলে খুব বেছিকৈ লৈছিলে। 70 পৰা 80% প্ৰডাকশ্যনৰ কৰ হিচাপেই ব্ৰিটিছসকলে লৈ লৈছিলে। আৰু যদি কোনোবাই দিব নোৱাৰে কৰ, তেতিয়াহ'লে সেই লেণ্ডবোৰ কি কৰিছিলে, এই মহাজন যিখিনি আছিলে আমাৰ গাঁও ভূঞে, যাৰ দায়িত্ব দিয়া হৈছিলে যে কৰখিনি প্ৰতিখন গাঁৱৰ পৰা উঠাবলৈ, তেওঁলোক মিডলমেন হিচাপে কাম কৰা নাছিল, বাট কৰখিনি যাতে ডাইৰেক্টটো ব্ৰিটিছ গভৰ্ণমেণ্টক দিব নোৱাৰে তেওঁলোকে কালেক্ট কৰিছিলে মানে কৰখিনি। চ' এই মহাজনখিনিয়ে জব্দ কৰি লৈছিলে যদি নোৱাৰে দিব। বা আন ৰেভিনিউ অফিচাৰ্ছ আছিলে, ৰেভিনিউ অফিচাৰ্ছবোৰে মৰ্টগেজিং কৰি লৈছিলে লেণ্ডখিনি। চ' আমি এতিয়া গম পালোঁ যে জমিনদাৰী ছিষ্টেম কি বা ৰাইটবাৰী ছিষ্টেম কি। পিছৰ পৰ্যায়ত আমি মহলবাৰী ছিষ্টেমৰ বিষয়েও জানিব চেষ্টা কৰিম। তেওঁ অলপ কৈ থওঁ মই মহলবাৰী ছিষ্টেম কি। মহলবাৰী ছিষ্টেমটো আহিছিলে 19th চেঞ্চুৰী ফালে। চ' 19th চেঞ্চুৰীত মহলবাৰী ছিষ্টেমটো আহিছিলে। এই মহলবাৰী ছিষ্টেমটোত এজন ভিলেজ হেডমেন পাতি দিছিলে। মহলবাৰীত কি কৈছিলে, মহলবাৰী ছিষ্টেমত এজন কি আছিলে, হেডমেন। এজন হেডমেন তেওঁলোকে ব্ৰিটিছসকলে নিযুক্ত কৰিছিলে আৰু এই হেডমেনজনে গোটেই গাঁওখনৰ পৰা কালেক্ট কৰিছিলে কৰখিনি, সমূহীয়াভাৱে কালেক্ট কৰিছিলে। এখন গাঁৱক এটা মহল হিচাপে ধৰা হৈছিলে, প্ৰতিখন গাঁৱক এটা মহল হিচাপে ধৰিছিলে আৰু সমূহীয়াভাৱে কৰখিনি কালেক্ট কৰিছিলে। চ' এই মহলবাৰী ছিষ্টেমটোতো বিভিন্ন অসুবিধাৰ সন্মুখীন হৈছিলে আমাৰ কৃষকসকল। পিছত আমি জানিব চেষ্টা কৰিম কেনেকুৱা আছিলে। যেনেকে ধৰক তেওঁলোকে ব্ৰিটিছে বহুত মানে কৰটো বহুত বেছিকে ধৰি লৈছিলে যে ইমানখিনিয়ে দিব পাৰিব লাগিবই, তেনেকে ধৰি লৈছিলে। কিন্তু কিছুমান গাঁৱত হয়তো উৎপাদন তাতকে বহুত কম হৈছিলে, যাৰ বাবে কৃষকসকলে সেই ইমানখিনি কৰ দিবলৈ অক্ষম হৈ গৈছিলে আৰু সেইবাবে এই ভিলেজ হেডমেনবোৰো তাৰ শাস্তি ভুগিবলগীয়া হৈছিলে। চ' আমি পিছত মহলবাৰী ছিষ্টেমৰ বিষয়ে বেলেগ ভিডিঅ'ত জানিব চেষ্টা কৰিম। আজি আমি বুজিলোঁ যে জমিনদাৰী ছিষ্টেম কি বা ৰাইটবাৰী ছিষ্টেম কি, কেনেকৈ আহিছিলে। এতিয়া আমি চাম যে এই জমিনদাৰী আৰু ৰাইটবাৰী ছিষ্টেমৰ কাৰণে কেনেকৈ আমাৰ বেলেগ বেলেগ জেগাত অসমৰ বেলেগ বেলেগ ঠাইত এই বিদ্ৰোহসমূহ হৈছিলে। প্ৰথম আমি বিদ্ৰোহৰ কথা জানিব গ'লে, প্ৰথম বিদ্ৰোহৰ যেতিয়া সৃষ্টি হৈছিলে, অসমৰ বিভিন্ন গাঁৱত কিছুমান ৰাইজমেল হৈছিলে। এই ৰাইজমেলবোৰত তেওঁলোকে নিজৰ কথাবোৰ ৰাখিবলৈ চেষ্টা কৰিছিলে। কি তেওঁলোকে অসুবিধাৰ সন্মুখীন হৈছে, কেনেকৈ তেওঁলোকে ব্ৰিটিছৰ ওচৰলৈ নিজৰ অসুবিধাখিনি লৈ যাব, তাৰ বিষয়ে ৰাইজমেলবোৰত আলোচনা হৈছিলে। আৰু ইয়াৰ আটাইতকৈ ইণ্টাৰেষ্টিং কথাটো হৈছে কি, আমাৰ পিজন মুভমেণ্টৰ বা কৃষক বিদ্ৰোহৰ তাত কোনো ধৰ্মভিত্তিক মানে কোনো ডিফাৰেঞ্চেছ নাছিলে। এই ৰুটছৰ যিখিনি শিপাৰ মানুহ আমি কৃষকসকলক কওঁ, তেওঁলোকৰ মাজত কোনো ৰুটছৰ ডিফাৰেঞ্চ নাছিলে। হিন্দু হওক, মুছলিম হওক, তেওঁলোক সকলো একেলগ হৈছিলে। এই গোঁসাই, দলৈ বা ভিলেজ হেডমেনজনে এই ৰাইজমেলবোৰত হোৱা আলোচনাবোৰৰ যিবোৰ প্ৰব্লেম, এই প্ৰব্লেমবোৰ তেওঁলোকে ব্ৰিটিছৰ কাষলৈ লৈ গৈছিলে। চ'
তেনেকৈ এই ৰাইজমেলবোৰ খুব মানে সঘনাই বিভিন্ন গাঁৱত অনুষ্ঠিত হৈছিল। এই ৰাইজমেলবোৰৰে এটা অংশ আছিল ফুলাগুৰিৰ ধাবা, যিটো বিদ্ৰোহৰ বিষয়ে আমাৰ ইতিহাসৰ পাতত খুব ধুনীয়াকৈ লিখা আছে। খুব ধুনীয়াকৈ আমি ইয়াৰ বিষয়ে পঢ়িবলৈ পাওঁ। ইয়াৰ বহুতো ছিগনিফিকেঞ্চ আছে আমাৰ ইতিহাসত বা আমাৰ হিষ্ট্ৰীত বহুত ছিগনিফিকেঞ্চ আছে। চ' এইটো আটাইতকৈ মানে প্ৰথমে হোৱা বিদ্ৰোহৰ ভিতৰত মানে এটা ডাঙৰ বিদ্ৰোহৰ ভিতৰত এটা বুলি কয় ফুলাগুৰি ধাবাক। চ' নগাঁৱৰ আমাৰ ফুলাগুৰি নামৰ জেগাত যেনেকৈ ৰাইজমেলবোৰ হৈ থাকে, তেনেকৈ ৰাইজমেলবোৰ হৈ থাকোঁতেই খুব মানে এটা বিদ্ৰোহৰ সৃষ্টি হ'ল, এটা অপ্ৰীতকৰ পৰিস্থিতিৰ সৃষ্টি হ'ল, যিটোৱে এই কৃষক বিদ্ৰোহ ফুলাগুৰি ধাবাৰ কৃষক বিদ্ৰোহলৈ ৰূপান্তৰ ল'লে। চ' আমি জানো এইখন এখন অসমৰ মেপ। এই ঠাইতে নগাঁও আছে সম্ভৱতঃ। এই নগাঁৱতে ফুলাগুৰি নামৰ জেগাত প্ৰথম 1861ত ফুলাগুৰিৰ ধাবা অৰ্থাৎ ফুলাগুৰিৰ কৃষক বিদ্ৰোহটো হৈছিল। ফুলাগুৰি কৃষক বিদ্ৰোহৰ মূল কাৰণ এই জমিনদাৰী ছিষ্টেমটোৱে আছিল, কিন্তু তাৰ আৰু এটা কাৰণ আমাক পোৱা যায় বা এইটো মানে শুনিবলৈ পাইছিলে সেই সময়ৰ কৃষকসকলে যে জমিনদাৰী ছিষ্টেমটোতো আছেই, তাৰোপৰি এই তামোল পাণতো বোলে ব্ৰিটিছসকলে কৰ লগাইছে। আৰু এই তামোল পাণ আছিলে আকৌ আমাৰ নিত্য ব্যৱহাৰ্য সামগ্ৰী। এতিয়াও আৰু খুব পুৰণা দিনৰ পৰা আমাৰ এটা ষ্টেপল ফুড নিচিনা আছিলে তামোল পাণ, ষ্টেপল প্ৰডাক্ট আমাৰ কাৰণে বা কৃষকসকলৰ কাৰণে। চ' এইটো বস্তুৱে তেওঁলোকক আৰু ক্ষুধিত কৰিছিলে, আৰু খঙাল কৰি তুলিছিলে, যাৰ বাবে ফুলাগুৰি ধাবা হ'ল। ব্ৰিটিছে কি কৰিলে? ব্ৰিটিছে ইয়াক ৰখাবলৈ এই আন মানুহবোৰৰ ওপৰত গুলীচালনা কৰিলে। এই ফুলাগুৰি ধাবা মানে বিফল কৰিবলৈ। চ' আমি এতিয়া কনচিকুৱেঞ্চ কি আছিলে? যেতিয়া ফুলাগুৰি ধাবা হ'ল, তেতিয়া প্ৰথমে যেতিয়া বিদ্ৰোহ সূচনা হ'ল, ব্ৰিটিছে এজন এছিষ্টেণ্ট কমিশ্যনাৰ লেফটেনেণ্ট জি.বি. ছিংগাৰক এই বিদ্ৰোহ ৰখাবলৈ পঠিয়াই দিলে, আৰু কেইজনমান চিপাহীৰ সৈতে পঠিয়াই দিলে। তেওঁ গ'ল, কিন্তু তেওঁ সেই পৰিস্থিতিটো নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে, আৰু তেওঁ আঘাতপ্ৰাপ্ত হ'ল। আৰু পিছত এই বিদ্ৰোহৰ যিখিনি মানুহ আছিলে, যিখিনি কৃষকৰ মানুহ, সেই মানুহবোৰে তেওঁক চোঁচৰাই নি কপিলী নদীত পেলাই দিলে, আৰু তাৰ ফলত তেওঁৰ মৃত্যু হ'ল। কপিলী নদীত পেলাই দিলে, লেফটেনেণ্ট জি.বি. ছিংগাৰৰ মৃত্যু হ'ল। আৰু তাৰ ফলশ্ৰুতিত আৰু বেছি বিদ্ৰোহটো ডাঙৰ হৈ গ'ল, আৰু লেফটেনেণ্ট জি.বি. ছিংগাৰৰ মৃত্যুৱে ইতিহাসৰ পাতত ঠাই পালে, আৰু তাৰ বাবে ব্ৰিটিছে এই মানুহখিনিৰ ওপৰত জোৰা জুলুমকে অত্যাচাৰ কৰিলে, আৰু যেনে তেনে ফুলাগুৰি ধাবাটো ৰখাবলৈ, এই বিদ্ৰোহটো ৰখাবলৈ তেওঁলোক সক্ষম হ'ল। কিন্তু এই বিদ্ৰোহটোৰ মূল ছিগনিফিকেঞ্চ মানে মহত্বটো কি আছিলে? মহত্বটো এইটোৱে যে এইটো ফাৰ্ষ্ট মুভমেণ্ট আছিলে অসমত, য'ত কৃষকসকল জড়িত হৈ আছিলে। ফাৰ্ষ্ট পিজেণ্ট মানে কৃষকসকল তেওঁলোক নিজে জড়িত হ'ল, আৰু কৃষকসকল আমাৰ একেবাৰে শিপাৰ মানুহ। এই শিপাৰ মানুহখিনি প্ৰথম কোনোবা এটা প্ৰথমতে এটা মুভমেণ্টত জড়িত হ'ল, একেলগ হ'ল মানে। আৰু যিটোৱে অসমত এণ্টি কলনিয়েল মুভমেণ্ট এটা ষ্টাৰ্ট হ'বলৈ বা আৰম্ভণি হ'বলৈ প্ৰেৰণা জগালে, যে ব্ৰিটিছৰ যিখিনি নীতি, শোষণকাৰী নীতি, তাৰ বিৰুদ্ধে যে মাত মাতিব লাগিব, সেইখিনিৰ বিষয়ে যে প্ৰতিজন মানুহে, অসমৰ প্ৰতিজন জনতাই মাত মাতিব লাগিব, তাৰ বাবে প্ৰেৰণা পালে এই ফুলগুৰি ধাবাৰ পৰা। তেওঁলোকে বুজিলে যে নিজৰ অধিকাৰৰ বাবে, নিজৰ ন্যায়ৰ বাবে যুঁজিবই লাগিব, আৰু তাকো একেলগে। এই ফুলগুৰি ধাবাৰ বহু পিছত আমি দেখিবলৈ পাওঁ যে অসম ৰায়ত হ'ল 1894, আৰু এই অসম ৰায়তৰে এটা অংশ আছিলে ৰঙিয়া আপৰাইজিং। ৰঙিয়া এই বিদ্ৰোহ, আমি জানো ৰঙিয়া কামৰূপ ডিষ্ট্ৰিক্টত হয়।
এই ৰঙিয়াৰ বিদ্ৰোহৰ মূল কাৰণ আছিলে একেই, ৰেভিনিউ ডিমাণ্ডছ আৰু কলনিয়েল ৰিপ্ৰেশ্যন। মানে যিবোৰ ৰেভিনিউ ল আছিলে, ৰায়তবাৰী ছিষ্টেম আছিলে, তাৰ অপ'জ কৰিছিলে যে ইমান কৰ আমি দিব নোৱাৰো। আৰু কলনিয়েল যিবোৰ তেওঁলোকে শোষণ কৰিছিলে, ছ'চাইটেল যিখিনি শোষণ, ছ'চাইটেল এক্সপ্লইটেশ্যন কৰিছিলে, তাৰ বিৰুদ্ধে গৈ পানি কৃষকসকলে এই বিদ্ৰোহ কৰিছিলে। তেওঁলোকে কি কৰিছিলে এই বিদ্ৰোহত? তেওঁলোকে কৈ দিছিলে যে তেওঁলোকে আৰু টেক্স নিদিয়ে, ৰিফিউজ কৰিছিলে, আৰু কোনো গভৰ্ণমেণ্ট ৱৰ্কত তেওঁলোকে আৰু অংশগ্ৰহণ নকৰে। চ' তেওঁলোকে টেক্স নিদিয়ে, তেওঁলোকে অংশগ্ৰহণ নকৰে। এই ৰঙিয়া আপৰাইজিঙত তেওঁলোকে কৈ দিছিলে, গভৰ্ণমেণ্টে তাৰ ফলশ্ৰুতিৰূপে তেওঁলোকৰ ওপৰত মিলিটাৰী শাসন দিবলৈ মানে বাধ্য হৈ পৰিছিলে ৰঙিয়া আপৰাইজিঙৰ সময়ত। তাৰ পৰা আমি দেখিবলৈ পাওঁ লাচিমাত, এইটো লাচিমাও আছে কামৰূপ ডিষ্ট্ৰিক্টৰে, কামৰূপ ডিষ্ট্ৰিক্টৰ লাচিমাত আমি এটা বিদ্ৰোহৰ সূচনা দেখিবলৈ পাওঁ। এই লাচিমাৰ বিদ্ৰোহ হৈছিলে 21 জানুৱাৰী 1894-ত। লাচিমাৰ যিখিনি মানুহ, তেওঁলোকে কি কৰিছিলে, এই ৰেভিনিউ কালেক্টৰ্ছবোৰৰ ওপৰত বা ব্ৰিটিছ এজেণ্টবোৰৰ ওপৰত বিদ্ৰোহ কৰিছিলে আৰু তেওঁলোকক খেদি পঠিয়াইছিলে কৰ নিব আহিলে, তেনেকুৱা ধৰণৰ বিদ্ৰোহ সূচনা হৈছিলে। তেওঁলোকে এই ৰেভিনিউ অফিচাৰ্ছবোৰক মানে মাৰিছিলেও, আৰু তাৰ ভিতৰতে এজন কি হ'ল, এজন মৰি থাকিল, চিৰিয়াছভাৱে ইনজিঅ'ৰি হৈছিলে, পিছত তেওঁ মৰি গ'ল। তেওঁ ৰেভিনিউ কালেক্টৰ আছিলে, তেওঁ এজন মণ্ডলৰ লগত গৈছিলে, আৰু দুইজনকে পিটিছিলে, কিন্তু তাৰ ভিতৰত এজন ঢুকাই গ'ল। তাৰ বাবে 75 ভিলেজাৰ্ছক ব্ৰিটিছ পুলিচে এৰেষ্ট কৰিলে। আৰু পিছত আকৌ এই বাকী ভিলেজাৰ্ছখিনিয়ে কি কৰিলে, আন্দোলন কৰি পানি তেওঁলোকক ফ্ৰী কৰি উলিয়াই আনিলে। কিন্তু পিছত মেককেভে বুলি এজনে আকৌ 59 পিপুলক এৰেষ্ট কৰিলে লাচিমাৰ এই কল্প নামৰ গাঁওখনৰ পৰা। আমি দেখিছো কল্প নামৰ গাঁওখনৰ পৰা তেওঁ চিপাহী লগাই পিনি আকৌ 59 পিপুলক এৰেষ্ট কৰি আনিলে। তাৰপিছত আৰু বিভিন্ন ধৰণৰ অত্যাচাৰ কৰিলে এই ভিলেজাৰ্ছখিনিৰ ওপৰত, বিভিন্ন অত্যাচাৰ হ'ল, আৰু আল্টিমেটলি তেওঁলোকে আৰু নোৱাৰিলে বিদ্ৰোহ কৰিব, পিছত চাৰেণ্ডাৰ কৰিব লগা হ'ল। আৰু লাচিমাৰ ৰিভল্ট বা লাচিমাৰ কৃষক বিদ্ৰোহ ইমানতে গুৰুত্বপূৰ্ণ অধ্যায়, যিটো এক্সামত খুব আহি থাকে। আমাৰ প্ৰথমটো আহে, আৰু এই পথৰুঘাটৰ বিদ্ৰোহৰ বিষয়ে খুব আমাৰ এক্সামবোৰত আহে। পথৰুঘাটৰ বিদ্ৰোহ হৈছিলে 1894। পথৰুঘাটৰ বিদ্ৰোহ আমাৰ দৰং ডিষ্ট্ৰিক্টত হৈছিলে। চ' দৰং ডিষ্ট্ৰিক্টৰ মঙলদৈ যিটো চাব ডিভিজন আছে, এই মঙলদৈ চাব ডিভিজনতে আমাৰ এই পথৰুঘাট নামৰ যিখিনি জেগা আছিল, সেই সময়ত পাথৰিঘাট বুলিও জনা গৈছিল, বা পাথৰিঘাট বা পথৰুঘাট নামৰ যিডোখৰ জেগা আছিল, সেই জেগাতে হৈছিলে পথৰুঘাট আপৰাইজিং বা পথৰুঘাটৰ বিদ্ৰোহ। এই পথৰুঘাটৰ বিদ্ৰোহ জানুৱাৰী 28 তাৰিখে হৈছিলে বুলি জনা যায়। সেইবাবে এতিয়া আমাৰ এই কৃষকসকলক সন্মান কৰিবলৈ, বা তাত যিসকল লোক শ্বহীদ হ'ল তেওঁলোকক সন্মান জনাই গভৰ্ণমেণ্টে এই জানুৱাৰী 28 তাৰিখটোক কৃষক শ্বহীদ দিৱস বা ফাৰ্মাৰ্ছ মাৰ্টিয়াৰ্ছ ডে হিচাপে অসমত পালন কৰি আহিছে। এই পাথৰিঘাট নামৰ গাঁওখনত কি হ'ল, এই যিটো ৰায়তবাৰী ছিষ্টেম, তাত কি কৰিলে, যেতিয়া লেণ্ড টেক্সটো বঢ়াই দিলে ব্ৰিটিছে, এতিয়া একদম হাজাৰ মানুহ, থাউজেণ্ডছ অফ পিপুল, হাজাৰজন মানুহ ওলাই আহিল গাঁৱৰ পৰা তাৰ বিৰুদ্ধাচৰণ কৰিবলৈ। ব্ৰিটিছে কি কৰিছিলে, 70 to 80% কৰি দিছিলে কিছুমান এৰিয়াত লেণ্ড টেক্সটো। সেইবাবে এই 1000 পিপুল ওলাই আহিলে আৰু বিদ্ৰোহ কৰিবলৈ ধৰিলে। আৰু এই বিদ্ৰোহত ব্ৰিটিছৰ বিপক্ষে খুব বিদ্ৰোহটো খুব ডাঙৰ হ'ল, ব্ৰিটিছক টেক কৰিব গ'ল ফাৰ্মাৰ্ছখিনিয়ে। তেওঁলোকে কি কৰিলে, কথা পাতিলে, ৰাইজমেল হ'ল পাথৰিঘাটত, আৰু তেওঁলোকে ভাবিলে কি, যে তেওঁলোকে ব্ৰিটিছক কোনো টেক্স নিদিয়ে,
কোনো টেক্স নিদিয়ে, ন' টেক্স উড বি পেইড টু দ্য ব্ৰিটিছ। আৰু প্ৰপাৰ চলিউশ্যন নোহোৱালৈকে, এই প্ৰব্লেমটো প্ৰপাৰ চলিউশ্যন নোহোৱালৈকে তেওঁলোকে টেক্স নিদিয়ে। চ' তেওঁলোকে এইখিনি তেওঁলোকৰ ৰাইজমেলত পাতিলে। আৰু যেতিয়া এই ৰাইজমেলখন হৈ আছিলে, যেতিয়া প্ৰটেষ্ট মিটিংখন হৈ আছিলে, ডেপুটি কমিশ্যনাৰ দৰঙৰ জে.ডি. এণ্ডাৰছন আৰু এছ.পি. মিষ্টাৰ বেৰিংটন আৰু এছ.ডি.অ. মিষ্টাৰ ৰেমিংটন সেই মিটিংখনত উপস্থিত হ'ল। আৰু তেওঁলোকৰ লগত আহিছিল বহুত চিপাহী, পুলিচ তেওঁলোকে লগত লৈ আহিছিলে। আৰু এই মানুহখিনিৰ ওপৰত তেওঁলোকে প্ৰথমে ক'লে যে কি তেওঁলোকে কোনো টেক্স ৰিডিউচ নকৰে, তেনেকুৱা একো কাৰণ নাই। কোনো কাৰণতে তেওঁলোকে ন' চাৰ্কামষ্টান্সেছ যে তেওঁলোকে টেক্স ৰিডিউচ কৰিব। আৰু সেইকাৰণে কি কৰিলে, যিখিনি প্ৰেজেণ্ট আছিলে তেওঁলোকে তাৰ প্ৰটেষ্ট কৰিব ধৰিলে আৰু আন্দোলন কৰিলে। তাৰ ফলত এই জে.ডি. এণ্ডাৰছন বা এছ.পি. বেৰিংটনে অপেন ফায়াৰ কৰিবলৈ দিলে পুলিচখিনিক, বা চিপাহীসকলক অপেন ফায়াৰ কৰিবলৈ অৰ্ডাৰ দি দিলে। আৰু এই অপেন ফায়াৰৰ আমাৰ প্ৰায় 140জন কৃষক ঢুকাল, প্ৰায় 150ৰ ওপৰত মানুহ ইনজিয়ৰ্ড হ'ল। আমাৰ কৃষকসকলেও তেওঁলোকে আগতে যি বাঁহৰ লাঠি বা বাঁহৰ লাখুটি ব্যৱহাৰ কৰিছিলে, সেইটোৱেদি ফাইট বেক কৰিবলৈ চেষ্টা কৰিছিল, বা পথাৰত থকা যিটো আমি দলি বুলি কওঁ, সেই দলিবোৰ মাৰি ব্ৰিটিছৰ বিপক্ষে ফাইট বেক কৰিবলৈ চেষ্টা কৰিছিলে। তো এই ফাইট বেক কৰিবলৈ এই ষ্টিকবোৰ দলিয়াইছিলে, বা দলিবোৰ যেতিয়া দলিয়াইছিলে, সেইবাবে কেতিয়াবা এই পথৰুঘাটক দলিৰণ বুলিও আমি কওঁ। দলিৰণ বুলিও কেতিয়াবা জনা যায়, কেতিয়াবা এক্সামত আহিব পাৰে দলিৰণ কোনটো। আৰু ব্ৰিটিছে ক'লে কি তেওঁলোকে 142 সেই লিখা যায় যে 140 কৃষক শ্বহীদ হৈছিল, কিন্তু ব্ৰিটিছে কাগজে পত্ৰে ক'লে যে অকল 15জনহে শ্বহীদ হৈছে সেই স্পটত। চ' সেইবাবে আমাৰ এই ইনচিডেণ্টটোক কেতিয়াবা জালিয়ানাৱালাবাগ অফ আছাম বুলিও কোৱা হয়। আৰু এইটো এটা খুব দুখ লগা ইনচিডেণ্ট, আমাৰ অসমৰ ইতিহাসৰ পটভূমিত খুবেই দুখ লগা এটা ইনচিডেণ্ট। কিন্তু ইয়ে সাহস দিলে, ইয়ে আমাৰ কৃষকসকলক, আমাৰ সেই সময়ৰ মানুহক সাহস দিলে যে আমি ব্ৰিটিছৰ এইবোৰ এক্সপ্লইটেটিভ নীতিৰ বিৰুদ্ধে যুঁজিব লাগে, আৰু শোষণকাৰী নীতিক আঁতৰাবলৈ হ'লে আমি একেলগে যুঁজিব লাগিব। সেইবাবে এই পথৰুঘাট উইল অলৱেজ বি ৰিমেম্বাৰ্ড ইন দ্য গল্ডেন পেজেছ অফ হিষ্ট্ৰী। সেইবাবে এই পথৰুঘাট সদায় সোণালী আখৰে জিলিকি থাকিব আমাৰ হিষ্ট্ৰীত, আমাৰ ইতিহাসত, যে কিমান সাহস আৰু কিমান ত্যাগৰ বিনিময়ত আমি আমাৰ স্বাধীনতা লাভ কৰিছো আজি। এই আমাৰ যিবোৰ কৃষক বিদ্ৰোহ, এই কৃষক বিদ্ৰোহৰ কমন থিম যদি আমি মেইনছত লিখিবলগীয়া হয়, যে কেতিয়াবা আহিব পাৰে কি থিম বা কি আছিলে ছিগনিফিকেঞ্চ এই কৃষক বিদ্ৰোহসমূহৰ, তেতিয়াহ'লে আমি ক'ব পাৰোঁ যে ইকনমিক এক্সপ্লইটেশ্যন হৈছিলে, অপ্ৰেছিভ টেক্সেশ্যন, বহুত কৰ লোৱাৰ বাবে, এক্সপ্লইটেটিভ প্লেণ্টেশ্যন প্ৰেক্টিচ, যিবোৰ আমাৰ শোষণকাৰী নীতি, সেইবোৰৰ বিৰুদ্ধে গৈ পানি এই কৃষক বিদ্ৰোহৰ সূচনা হৈছিল। লেক অফ ৰিপ্ৰেজেণ্টেশ্যন, কি হৈছিলে এই বিদ্ৰোহসমূহ বেছিকেলে ইমান ভয়াৱহ হৈ উঠিছিলে কাৰণ তাত কোনো ইণ্ডিজেনাছ ইলাইটে এই বিদ্ৰোহসমূহক গুৰুত্বপূৰ্ণভাৱে লোৱা নাছিলে। তেওঁলোকে ভাবিছিলে প্ৰতিটো সমষ্টি, প্ৰতিটো বেলেগ বেলেগ প্ৰব্লেম এয়া কৃষকৰ প্ৰব্লেম। বিশেষ ইণ্ডিজেনাছ ইলাইট প্ৰথমে কোনো এই বিদ্ৰোহসমূহৰ লগত জড়িত হোৱা নাছিলে, কোনো লিডাৰ নাছিলে। সেইবাবে বিদ্ৰোহে ক'ৰবাত বেছি ভয়ংকৰ ৰূপ লৈ লৈছিলে, কোনো লিডাৰশ্বিপ নাছিলে কাৰণে। আৰু কি হ'ল, কালচাৰেল এছাৰশ্যন হোৱাৰ কাৰণে, বিশেষকৈ ছ'চাইটেল যিবোৰ এক্সপ্লইটেশ্যন, ছ'চাইটেল ৰুলবোৰৰ এক্সপ্লইটেশ্যন হোৱাৰ কাৰণে বিদ্ৰোহ সূচনা হৈছিলে। আৰু গোটেই ৰিভল্টবোৰ কোনো ৰিজাল্ট নাছিলে, কোনো পজিটিভ কোনো ৰিজাল্ট অসমৰ কৃষকে পোৱা নাছিলে এই বিদ্ৰোহসমূহত। এই যিবোৰ আমাৰ আপৰাইজিং হ'ল, যিখিনি বিদ্ৰোহ হ'ল,
ই কোনো লাৰ্জ স্কেলত পলিটিকেল চেঞ্জেছ আনিব পৰা নাছিলে, কোনো লাৰ্জ স্কেল চেঞ্জ অনা নাছিলে, কিন্তু কি হ'ল ই আমাক প্ৰেৰণা জগাইছিলে যে আমি একেলগ হৈ ইংৰাজৰ শোষণৰ বিৰুদ্ধে মাত মাতিব লাগে। আৰু ইয়ে আছিলে আমাৰ ফাউণ্ডেশ্যন নেশ্যনেলিষ্ট মুভমেণ্টবোৰৰ কাৰণে বা স্বাধীনতা আন্দোলনৰ কাৰণে এটা ফাউণ্ডেশ্যন হিচাপে কাম কৰিছিলে যে একতাৰেহে আমি স্বাধীনতা লাভ কৰিব পাৰিম। আৰু অসমত নেশ্যনেলিষ্ট মুভমেণ্ট আৰম্ভ কৰাৰ বাবে ই আছিলে এক প্ৰেৰণা। এই পথৰুঘাট মাছাকাৰে এই ডাৰ্ক চেপ্টাৰটোৱে কি কৰিছিলে, মটিভেশ্যনেল চিম্বল হৈ আছিলে অসমৰ ৰেজিষ্টেঞ্চৰ, মানে অসমত যে অসমীয়াই পাৰে যুঁজিব তাৰ বাবে এক চিম্বল হৈ গৈছিলে। এই পিজন আপৰাইজিং বা কৃষক বিদ্ৰোহে অকল আৰবান ইলাইটছ বা প্ৰিন্সলি ৰুলাৰ্ছবোৰকে, মানে আৰবান ইলাইটছ আৰু প্ৰিন্সলি ৰুলাৰবোৰে এই পিজন আপৰাইজিঙত প্ৰথমে কোনো অংশগ্ৰহণ কৰা নাছিলে। পিছত এই প্ৰিন্সলি ৰুলাৰ্ছবোৰ বা আৰবান ইলাইটছবোৰে বুজিলে যে এই আমাৰ যিখিনি ৰুৰেল ৰুটছ বা যিখিনি আমাৰ কৃষক, সেইসকলক লগত লৈহে আমি মুভমেণ্ট কৰিলেহে ব্ৰিটিছক আমি হৰুৱাব পাৰিম বা আমি স্বাধীনতা লাভ কৰিব পাৰিম। লোকেলাইজ ৰিপ্ৰেজেণ্টেশ্যন হ'লেহে আমি এটা মুভমেণ্টক সফল কৰিব পাৰিম। এই বিদ্ৰোহে আমাক সদায় আমাৰ কৃষকসকলৰ যিখিনি আমাৰ ওপৰত, মানে কৃষকসকলে যি আমাক উদাহৰণ দি থৈ গৈছে যে কৃষকেও যুঁজিব পাৰে, এই আমি পথৰুঘাট, ফুলগুৰি ধাবা, ৰঙিয়াৰ ৰণৰ পৰা আমি এইবোৰ জানিব পাৰোঁ। তাৰোপৰি এনেকুৱা নহয় যে এই কৃষক বিদ্ৰোহে অকল বিফলতাহে লাভ কৰিছিলে বা অকল ফেইলিয়াৰহে আছিলে, এনেকুৱা নহয়, একদম টোটেলি ফেইলিয়াৰ নাছিলে এই কৃষক বিদ্ৰোহবোৰ। কিছুমান পাৰ্চিয়েল ছাকচেছ ষ্টৰিও আছিলে। তাৰ ভিতৰত হৈছে এই যিবোৰ ইলিগেল মিজাৰ আছিল, যিবোৰ কৃষকসকলৰ ওপৰত ইম্প'জ কৰিছিলে ব্ৰিটিছে, সেই ইলিগেল মিজাৰবোৰ ফ'কাছত আহি গৈছিল ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত বা আমাৰ ৰাজ্যিক প্ৰেক্ষাপটত হওক। আৰু ৰাজবিহাৰী ঘোষে কি কৰিছিলে, এই অসমীয়া কৃষকসকলৰ যিবোৰ দুৰ্দশা বা যিখিনি বিদ্ৰোহৰ যিখিনি কথা, সেই কথাবোৰ ইম্পেৰিয়েল লেজিছলেটিভ কাউন্সিলত উত্থাপন কৰিছিল আৰু ক্ৰিটিচাইজ কৰিছিলে ব্ৰিটিছক তেওঁলোকৰ এইবোৰ অপ্ৰেছিভ যিখিনি মানে নীতি বা ডমিনেটিং যিবোৰ নীতি আছিলে, জমিনদাৰী ছিষ্টেম হওক, ৰাইতবাৰী ছিষ্টেম হওক বা ৱেষ্টলেণ্ড যিটো উলিয়ালে সেই হওক, এইবোৰ ক্ৰিটিচাইজ কৰিছিলে। সেইবাবে ব্ৰিটিছে তাৰ ৰিজাল্টত লেণ্ড ৰেভিনিউ 70-80%ৰ পৰা 32.7 30%লৈকে ৰিডিউচ কৰিছিলে। চ' এইটো এটা পাৰ্চিয়েল ছাকচেছ ষ্টৰিও হয়, যিটো আমি কেতিয়াবা মেইনছৰ আনচাৰ ৰাইটিঙত, এথিক্সৰ আনচাৰ ৰাইটিঙত ইউজ কৰিব পাৰোঁ। যেনেকৈ আমাৰ কিছুমান ডিঅন্টলজিকেল এথিক্স বা বিভিন্ন ধৰণৰ কুৱেশ্যনত আহে, ফেইলিয়াৰ আৰু ছাকচেছৰ কুৱেশ্যনত আমি লিখিব পাৰোঁ যে প্ৰতিটো কথাৰে পজিটিভ নিগেটিভ থাকে আৰু প্ৰতিটো বস্তুৰে ষ্টৰিৰে এটা ছাকচেছ পাৰ্ট থাকিব পাৰে। আমি কাম কৰি গ'লে আমি কিবা এটা নহয় কিবা এটা পাব পাৰোঁ। চ' তাৰ কিছুমান উদাহৰণ, যেতিয়া অসমৰ কিছুমান বস্তু উদাহৰণ লিখিব আহে, তেতিয়া আমি পথৰুঘাট বা এই ফুলগুৰি ধাবাৰ যিটো জাৰ্ণি, সেই জাৰ্ণিটোৰে আমি ছাকচেছ আৰু ফেইলিয়াৰৰ ডেফিনেশ্যনো দিব পাৰোঁ এথিক্সত। চ' এইটোৱে আমাক বহুত সহায় কৰিব পাৰে। আমি এইখিনি কথা জানিলে আমি এথিক্সৰ আনচাৰত লিখিব পাৰিম বা অসম পেপাৰৰ যিকোনো আনচাৰত, আমি আছাম পেপাৰৰ যিকোনো আনচাৰত, আছাম পেপাৰ হওক বা এছেটো আমি লিখিব পাৰোঁ। বিভিন্ন ধৰণৰ ফিলচফিকেল এছে আহিলে আমি ইয়াৰ উদাহৰণ দিব পাৰোঁ, পথৰুঘাট আৰু ফুলগুৰি ধাবাৰ। চ' আমি আজি জানিব চেষ্টা কৰিলোঁ ফুলগুৰি ধাবা আৰু পথৰুঘাটৰ ৰণৰ বিষয়ে অলপ। তাৰোপৰি খিনি আপোনালোকে মাইণ্ড মেপ বনাই ল'ব পাৰে, কেতিয়া কি হৈছিলে, আৰু ৰিভিজন কৰি থাকক। চ' আজিলৈ আমি অংকুৰণ IAS একাডেমীৰ পৰা বিদায় মাগিছোঁ। থেংক ইউ। আৰু আমি পিছত আৰু বিভিন্ন ভিডিঅ'ৰ সৈতে আপোনালোকৰ ওচৰলৈ আহিম। ধন্যবাদ।